গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিবই। গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিবই। গৰাখহনীয়া সমস্যা সমাধান কৰিব নোৱাৰা অসম চৰকাৰ হাই হাই। গৰাখহনীয়া সমস্যা সমাধান কৰিব নোৱাৰা অসম চৰকাৰ হাই হাই। গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিবই। গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিবই। অসমৰ বান গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ দাবীৰে আজি কামৰূপ জিলাৰ ছাত্ৰ সন্থাই হাজোত উলিয়াই এক প্ৰতিবাদী সমদল। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে কামৰূপ জিলাৰ ছাত্ৰ সন্থাই আজি হাজোৰ আধিয়াপাৰাত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। ছাত্ৰ সন্থাৰ আহ্বানত আজি সমগ্ৰ অসমতে বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আমি সদৌ কামৰূপ জিলাৰ ছাত্ৰ সন্থাই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ দ্বাৰা আমি চৰকাৰক অতি শীঘ্ৰে সকিয়াই দিব বিচাৰিছোঁ। যদি অতি শীঘ্ৰে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰে তেতিয়াহ'লে ছাত্ৰ সন্থাৰ আন্দোলন অব্যাহত আছে আৰু অব্যাহত থাকিব। আৰু যিটো স্থানত আমি আজি আন্দোলন কৰিছোঁ চৰকাৰে সততে কৈ ফুৰে যে বান গৰাখহনীয়া ক'ত আছে। আমি দেখাই দিব ফুৰিছোঁ যে হাজোৰ এই বৰলীয়া নৈত বছৰ বছৰ ধৰি শ শ পৰিয়াল গৃহহীন হৈছে আৰু এই স্থানত উপস্থিত থাকি আমি তেখেতসকলক দেখাই দিছোঁ যে এই গৰাখহনীয়া যদি অতি শীঘ্ৰে সমস্যা সমাধান নকৰে ছাত্ৰ সন্থাৰ এই প্ৰতিবাদ অব্যাহত আছে আৰু অব্যাহত থাকিব। মৰ্মে আমি আজি কামৰূপ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত হাজোৰ এই মাজমজিয়া আধিয়াপাৰাত আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক বুজাই দিব বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে কেৱল মাত্ৰ অসমৰ সম্পদবিলাকৰ ওপৰত চকু, সমস্যাবিলাকৰ ওপৰত তেওঁলোকৰ চকু নাই। আমাৰ সমস্যাবিলাক অসমৰ আৰু সম্পদবিলাক কেন্দ্ৰৰ, সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি আজিৰ এই মাজমজিয়াৰ প্ৰতিবাদস্থলীৰ পৰা আমি বুজাই দিব বিচাৰিছোঁ যদিহে বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা আৰু বিভিন্ন জিলাত হৈ থকা গৰাখহনীয়া যদি প্ৰতিৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ইয়াতকৈ আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। এই কেন্দ্ৰীয় চৰকাৰখন সম্পূৰ্ণৰূপে বানপানী গৰাখহনীয়া প্ৰতিৰোধ কৰাত সম্পূৰ্ণৰূপে বিফল হৈছে আৰু সেইকাৰণে আমি এটা স্থায়ী সমাধান বিচাৰিছোঁ যাতে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি এই বানপানী আৰু গৰাখহনীয়াৰ যাতে স্থায়ী সমাধান কৰে। তাৰ কাৰণে আমি আজি প্ৰতিবাদস্থলীৰ পৰা কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক সকীয়াই দিছোঁ।